জুবিন যেতিয়া আমি উৰুদা চিনেমা কৰি আছিলোঁ তেতিয়া জুবিন মামা আহিছিলে তেতিয়া কৈছিলে মানে আদেশে তুমি জিকি আহিবা বুলি মই কৈছোঁ হ'ব কৈছে তুমি মোক ট্ৰফি দেখাবা না মই কৈছোঁ হ'ব মই দেখাম যেতিয়া মই গৈছোঁ ছুপাৰ ডান্সাৰত তেতিয়া গম পাইছোঁ এনেকা হৈছে তাৰ পিছত মই ইমান কান্দিছোঁ ইমান বেছি কান্দিছোঁ মই লাইফত ইমান কান্দাই নাই মানে ইমান বেয়া লাগিছে না মই কি মানে তেতিয়াতো মই ৰাতিপুৱালৈকে ৰাতিতক কান্দিছোঁ ইমান মই লাইফত যিমান প্ৰব্লেম আহিছে কান্দা নাই মই ইমান বেছি যেতিয়া মই সেই দিনত কান্দিছোঁ হেল্ল' আপোনালোক সকলোলৈ নমস্কাৰ আপোনালোকে চাগে ভাবে এইটো ট্ৰফি মোৰ হয় বুলি নহয় এইটো ট্ৰফি পুৰা অসমবাসীৰ আৰু ইণ্ডিয়াৰ হয় আপোনালোকে ইমান মৰম আৰু ইমান আশীৰ্বাদ দিছে এইকাৰণে ধন্যবাদ এনেকৈ মৰম আৰু আশীৰ্বাদ দি থাকিব মই জানো আমাৰ হেমন্ত মামাই এইটো চাগে চাই আছে হেমন্ত মামাই জৰুৰ জাষ্টিছ দিব মই এইটোৱে বিচাৰোঁ জাষ্টিছ ফৰ জুবিন মামা কিয় কি আমাক লাগে মামা প্লিজ আপুনি মোক এটা কথা মানি লওক প্লিজ আমাক জাষ্টিছ লাগে মামা আমি আজি উপস্থিত আছোঁ কিছুদিন আগতে আমাৰ অসমৰ বাবে গৌৰৱ কঢ়িয়াই অনা এগৰাকী আমাৰ অসমৰ সুকন্যা আধ্যাশ্ৰী উপাধ্যায়ৰ কাষত আধ্যাশ্ৰী উপাধ্যায়ে ছুপাৰ ডান্সাৰ ছিজন 5ত জয় হ'বলৈ সক্ষম হৈছে গতিকে আধ্যাশ্ৰী উপাধ্যায়ৰ লগত আমি আজি অলপ সময় তাইৰ মনৰ অনুভৱখিনি অলপমান জানিবলৈ চেষ্টা কৰিম আধ্যাশ্ৰী হাই হেল্ল' আপোনালোক সকলোলৈ নমস্কাৰ আপোনালোকে চাগে ভাবে এইটো ট্ৰফি মোৰ হয় বুলি নহয় এইটো ট্ৰফি পুৰা অসমবাসীৰ আৰু ইণ্ডিয়াৰ হয় আপোনালোকে ইমান মৰম আৰু ইমান আশীৰ্বাদ দিছে এইকাৰণে ধন্যবাদ এনেকৈ মৰম আৰু আশীৰ্বাদ দি থাকিব আধ্যাশ্ৰী যেতিয়া তুমি উইনাৰ হ'লা তোমাৰ তেতিয়া কেনেকুৱা ফিল হৈছিলে মানে ফিলিংছটো অলপ জনাই দিবা যেতিয়া মই উইনাৰ হ'লোঁ মানে তাত কয় ন মানে কি দ্য উইনাৰ ইজ এনেকুৱা গেপ লিয়ে না এইটো গেপ ইমান মানে হাৰ্ট এটেক আহি যাব এনেকুৱা হৈ যায় এইটো মুমেণ্ট কি মুমেণ্ট দেখিবলৈ চাই ইমান ভয় নালাগে কিন্তু যেতিয়া ৰিয়েলত হৈছে না মানে ইমান ভয় লাগিছে কিন্তু তাৰপিছত মোৰ নাম লৈছে এইটো ট্ৰফি মোৰ হাতত হৈছে কিমান ভাল লাগিছে মোক আপোনালোকে মৰম এনেকৈ দি থাকিব তাকে এনেকুৱা মই আৰু বেছি ট্ৰফি মানে লাম তুমি ডান্স কোনটো বয়সৰ পৰা কৰিছিলা মই 2 years পৰা মই ডান্স ষ্টাৰ্ট কৰিছোঁ মোৰ মানে 1 years মানে ভাবক কিয় 1 years পৰা মই এনেকা কৰিছোঁ 2 years পিছত মই ভালকৈ ডান্স কৰিবলৈ থাকিছোঁ 2 years মই ডান্স ক্লাছত গৈছিলোঁ তাতে 2 years 3 years যেতিয়া মই 4 years হৈছিলোঁ তেতিয়া DIDৰ অডিশ্যন আহিছিলে তেতিয়া মই গৈছিলোঁ তাত তাৰপিছত মানে DIDত মই 2 second runner-up আহিছিলোঁ মই ভাবিছোঁ মই উইনাৰ আহিছোঁ তাৰপিছত মানে ময়ো ভাবিছোঁ এইটো ছুপাৰ ডান্সাৰ শ্ব' হয় কিন্তু তাৰপিছত গম পাইছোঁ মই এইটো ছেকেণ্ড runner-up আহিছোঁ আৰু গম পাইছোঁ এইটোতো DID লিটিল মাষ্টাৰ হয় এইকাৰণে মইতো অলপ বেয়াও পাইছোঁ কি মই ছেকেণ্ড runner-up আহিছোঁ বুলি তাৰপিছত মই ভাবিছোঁ কি এতিয়াতো মই এটা শ্ব'ত ছুপাৰ ডান্সাৰ চেপ্টাৰ 5ত মানে উইনাৰ হ'ম বুলি এইটো ডিচিজন লৈছিলোঁ মই আৰু তাৰপিছত ইমান কষ্ট কৰিলোঁ আৰু এইটো কষ্টৰ পিছত দিলীপ ছাৰ মাধুৰী মেম আৰু অনুপা মেমক বহুত ডাঙৰ হাত আছে এইকাৰণে দিলীপ ছাৰ চাগে চাই আছে দিলীপ ছাৰ থেংক ইউ ছ' মাছ ইমান মৰম আশীৰ্বাদ দিবলৈ মোৰ আগত মানে ছাপোৰ্ট
থাকা होने के लिए थैंक यू सो मच ইমান মৰম দিছে দিলীপ ছাৰ আপোনালোকে জানে কোন কোন মানে বস্তুৰ মোক বহুত ভয় লাগে কি এইটো হ'ব নহ'ব কিন্তু দিলীপ ছাৰে মোক কয় মই তোৰ লগত আছোঁ তই যা একো নহ'ব মানে हमेशा মোক सपोर्ट কৰে हमेशा মোক পজিটিভ দিলীপ ছাৰ খোজে এইকাৰণে বহুত ভাল পাওঁ আৰু অনুপমা মোৰ মাধুৰী মেমক থেংক ইউ জনাবলৈ বিচাৰিছোঁ কিয় কি ইমান ভালকৈ ডান্স শিকায় মোক ইমান ভালকৈ এক্ৰবেটিক্স শিকায় এইকাৰণে ধন্যবাদ আৰু লগত মই মোৰ স্কুল স্প্ৰিংডেল ইণ্টাৰনেশ্যনেল স্কুলতো বহুত থেংক ইউ জনাবলৈ খুজিছোঁ কিয় কি তাত প্ৰিন্সিপাল মেম CEO ছাৰ ডাইৰেক্টৰ মেম আৰু মোৰ ক্লাছ টিচাৰ আৰু যিমান টিচাৰ আছে মোৰ স্কুলত লগতে মোৰ ফ্ৰেণ্ডছবিলাক কিয় কি ইমান ছাপোৰ্ট কৰে মোক সকলোৱে থেংক ইউ ছ' মাছ স্প্ৰিংডেল ইণ্টাৰনেশ্যনেল স্কুল আৰু দিলীপ ডান্স একাডেমি ক'ব অ'কে তুমি কিমান ক্লাছত পঢ়ি আছা মই ক্লাছ 3 পঢ়ি আছোঁ সোণাপুৰত তুমি যোৱাকালি গৈছিলা যিহেতু জুবিনদাৰ এই যেতিয়া খবৰটো পাইছিলা তোমাৰ কেনেকুৱা এটা অনুভৱ হৈছিলে কাৰণ তোমাক জুবিনদাই তাত যোৱাৰ আগতে জুবিনদাই তোমাক কিবা এটা কৈছিলে সেইটো দৰ্শকক কৈ দিবা আৰু লগতে জুবিনদাৰ কাৰণে তুমি কি ক'ব বিচাৰিবা এতিয়া জুবিন যেতিয়া আমি উৰুদা চিনেমা কৰি আছিলোঁ তেতিয়া জুবিন মামা আহিছিলে তেতিয়া কৈছিলে মানে আদেশ তুমি জিকি আহিবা বুলি মই কৈছোঁ হ'ব কৈছে তুমি মোক ট্ৰফি দেখাবা না মই কৈছোঁ হ'ব মই দেখাম যেতিয়া মই গৈছোঁ ছুপাৰ ডান্সাৰত তেতিয়া গম পাইছোঁ এনেকা হৈছে তাৰপিছত মই ইমান কান্দিছোঁ ইমান বেছি কান্দিছোঁ মই লাইফত ইমান কান্দাই নাই মানে ইমান বেয়া লাগিছে না মই কি মানে তেতিয়াতো মই ৰাতিপুৱালৈকে ৰাতিতক কান্দিছোঁ ইমান মই লাইফত যিমান প্ৰব্লেম আছে কান্দা নাই মই ইমান বেছি যেতিয়া মই এই দিনত কান্দিছোঁ এতিয়া জুবিনদাৰ কাৰণে কি ক'বা জুবিনদাৰ জাষ্টিছৰ কাৰণে কি ক'বা মই জানো আমাৰ হেমন্ত মামাই এইটো চাগে চাই আছে হেমন্ত মামাই জৰুৰ জাষ্টিছ দিব মই এইটোৱে বিচাৰোঁ জাষ্টিছ ফৰ জুবিন মামা কিয় কি আমাক লাগে মামা প্লিজ আপুনি মোক এটা কথা মানি লওক প্লিজ আমাক জাষ্টিছ লাগে মামা এয়া আছিলে ছুপাৰ ডান্সাৰ ছ'নি টিভিৰ ছুপাৰ ডান্সাৰ ছিজন 5ৰ উইনাৰ আধ্যাশ্ৰী উপাধ্যায় যি আমাৰ অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে গতিকে আপোনালোকক NDSৰ দৰ্শকসকলক আমি আধ্যাশ্ৰী উপাধ্যায়ৰ মনৰ অনুভৱখিনি জনাবলৈ চেষ্টা কৰিলোঁ গুৱাহাটীৰ পৰা মীনাক্ষী বৰুৱা ৰিপৰ্ট NDS নিউজ